আজিৰ পৰা আমি তিনিদিনীয়া স্বচ্ছতা বিশেষ স্বচ্ছতা অভিযান আমি চলাইছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি যোৱাকালি আমাৰ গুৱাহাটী পৌৰ নিগমৰ প্ৰায় আমি 14খনমান বজাৰ আমি চাফ চিকুণ কৰিবলৈ আমি পাৰিছোঁ আৰু ইয়াৰ লগে লগে প্ৰায় 48টা আমি পাব্লিক টয়লেট ইতিমধ্যে আমি চাফ চিকুণ কৰি আমি উলিয়াইছোঁ। আজি আমাৰ দ্বিতীয় দিনা আমাৰ বীৰ বীৰংগনা যি আমাৰ প্ৰতিমূৰ্তি আছে, যিসকল সাহিত্যিক শিল্পী আছে, বিভিন্ন ধৰণৰ যি আমাৰ প্ৰতিমূৰ্তি আছে, সেই প্ৰতিমূৰ্তিখিনি আমি ডিভিজন ৱাইজ আমি চাফ চিকুণ কৰি তেওঁলোকক আমি চাকি বন্তিৰে তেওঁলোকক এটা শ্ৰদ্ধাঞ্জলি দিয়াৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজি আমাৰ প্ৰতিটো ডিভিজনত তেনেদৰে 7-8টাকৈ ঠাইত চাফ চিকুণ কৰিছে। আজি আমি ভৰলুমুখত যি আমাৰ স্মৃতি উদ্যান, ইয়াতে আমাৰ কুশল কোঁৱৰ মণিৰাম দেৱানৰ যি আমাৰ স্মৃতি আমাৰ এখন স্মাৰক আমাৰ এটা সৰু হ'লেও এটা আমাৰ উদ্যান আছে, সেই উদ্যানত আমি ইতিমধ্যে আমি চাফ চিকুণ কৰি তেওঁলোকক মানে সন্মুখত বন্তি প্ৰজ্বলন আমি কৰিছোঁ, মাল্যতৰ্পণ কৰিছোঁ, স্মৃতিচাৰণ কৰিছোঁ। ইয়াৰ লগে লগে বিষ্ণুৰাভাৰ যি আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো আমাৰ প্ৰতিমূৰ্তি আছে, সেইটো আমি ইতিমধ্যে মাল্যতৰ্পণ কৰা হ'ল। আমাৰ তৰুণৰাম ফুকন ডাঙৰীয়া যি আমাৰ এটা উদ্যান আছে, তাতো আমি চাফ চিকুণ কৰি তেখেতৰ আমাৰ স্মৃতিত আমি মাল্যতৰ্পণ বা বন্তি প্ৰজ্বলন আমি কৰিছোঁ। এতিয়া ইয়াৰ পিছত আমি গুৱাহাটী ক্লাবত যি আমাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা যি প্ৰতিমূৰ্তি আছে, তালৈকে আমি যাম। তাতো আমি চাফ চিকুণ কৰি আছে। এতিয়া তাতো আমি একযোগে বন্তি প্ৰজ্বলন আৰু মাল্যতৰ্পণ কৰিম। তো এনেধৰণৰ কাৰ্যসূচী দ্বিতীয় দিনৰ কাৰ্যসূচী আমি চলাইছোঁ। ইতিমধ্যে আমাৰ স্বচ্ছতা আমাৰ চলি আছে। তো ইয়াৰ লগে লগে অহা কালিলৈ তেখেতৰ জন্মদিন আছে। জন্মদিনৰ লগত সংগতি ৰাখি বিশেষভাৱে আমাৰ যি ৱাৰ্ডসমূহৰ নামঘৰ আছে, সেই নামঘৰসমূহ আমি চাফ চিকুণ কৰি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু নামঘৰত বা মন্দিৰত বা ধৰ্মীয় অনুষ্ঠান কিবা তাতে আমি বন্তি প্ৰজ্বলন কৰি ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰিম, তেখেতৰ দীৰ্ঘায়ু জীৱন আমি কামনা কৰিম আৰু তেখেতৰ সুস্বাস্থ্য আমি কামনা কৰিম। তো এনেধৰণে বিভিন্ন কাৰ্যসূচীৰে তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি আমি এক বিশেষ স্বচ্ছতা অভিযান আমি আৰম্ভ কৰিছোঁ। ইয়াতে ৰাইজৰ বিপুল সঁহাৰি আমি পাইছোঁ। প্ৰতিগৰাকী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি তেখেতে আমাৰ যে মাননীয় মুখ্যমন্ত্ৰী জনপ্ৰিয়তা তাৰ আমাৰ মানে এটা প্ৰমাণ দিছে। তো নিশ্চয়কৈ ইয়াৰ পৰা আমি গুৱাহাটীখনো চাফ চিকুণ কৰি ৰাখিম আৰু এইখিনি সকলো ৰাইজৰ সেৱা, এক সেৱা মনসেৰে আমি কামখিনি কৰিছোঁ আৰু তেখেতৰ জন্মদিনত আমি কোনো উলহ মালহ কৰা নাই, আমি সেৱা মনেৰে কৰিছোঁ। আৰু অহাকালি আমাৰ যিবিলাক আমাৰ চাফাই কৰ্মচাৰী আছে বা তেনেধৰণৰ আমাৰ চাফাই মিত্ৰ আছে, সেই মিত্ৰসকলৰ লগত লৈ আমি এসাঁজ দুপৰীয়া আমি প্ৰতিটো ডিভিজনত আমি বহাম। তাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া অহাটো কথা আছে। যে মন্ত্ৰীৰ লগত যেতিয়া আমাৰ চাফাই কৰ্মচাৰী খাব বা তেনে আহাৰ গ্ৰহণ কৰিব, তো নিশ্চয়কৈ তেওঁলোকে উৎফুল্লিত হ'ব। এই এনেধৰণৰ কাৰ্যসূচীয়ে আমাৰ গুৱাহাটীখন আৰু চাফ চিকুণ কৰাৰ ক্ষেত্ৰতে হওক বা বিশেষ উন্নতি কৰাৰ ক্ষেত্ৰত আমি এটা অৰিহণা আগবঢ়াব বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।